Hello friends, welcome back to my another video. So আজি ভিডিওটো এনেকে হেলমেট পিন্ধি ৰাস্তাৰ পৰা আৰম্ভ কৰিছো। তো আজি সাডেন প্লেন এটা হৈ গল, হঠাৎ বিজুলীলৈ আহিলো লক্ষী পূজা বুলি। যেহেতু আজি লক্ষী পূজা শেষে হ'ব, সেইকাৰণে ৰাতি যেহেতু আহিব নোৱাৰিম, তো দিনৰ ভাগতে অলপ আহিলো, গৈছিলো বেলেগ এটা কামত এফালে। তো এনেকে আহোঁতে সোমালো। তো ওপৰে অকণমান দেখুৱাম আপোনালোকক ইয়াৰ পৰিৱেশখিনি, দিনৰ ভাগত কেনেকুৱা পৰিৱেশ হৈছে। তো বলক ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰোঁ, আৰু যদি ভিডিওটো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু এটা আপোনালোকলৈ ৰিকুৱেষ্ট যে আপোনালোকে ভিডিওটো যাতে মোৰ শেষলৈকে চায়। ঠিক আছে, বলক তেনেহ'লে ভিডিওটো আজি গাড়ীৰ পৰা আৰম্ভ কৰি দিছোঁ, আৰু আপোনালোকে মোৰ লগত এনেকৈ গৈ থাকক। এইবাৰহে ভিডিঅ' কৰিম, আচল মেলাখন ৰহি পাইছোঁ। দিনে পোহৰে পুৰা মেলা লাগিছে। পুৰা মেলা, এয়া জেলেপি, বিজিনী, লক্ষী পূজা, মিঠাই পুৰা। লাগিলে ইয়াৰ পৰা লৈ লওক। বিজনী মেলা, লক্ষী পূজা আজি লাষ্ট হয়। চ' গোটেইখিনি এনেকৈ দেখা দিছোঁ। পাম্পাৰ পৰা মেলা চলি আছে না, এইগিলাখন দেখাব লাগিব। এইফালে মণিহাৰী, কাৰোবাক যদি লাগে ইয়াতে চব পাব, ডিঙিৰ পাব, হাতৰ পাব, নাকৰ পাব, কাণৰ পাব, চব আছে। আৰু মালা, পায়েল, কাণফুলি চব আছে। পাম্পাৰ বেলুন উঠা এইগিলাখন উঠা মৰা ভাল লাগিব, চিনাৰীখন। দিন দুপৰতে কিমান মানুহ হৈছে বিজনী মেলাত, চাই লওক চবে। গাইজ চবে চাই লওক, এয়া বিজনী মেলা, বিজনী লক্ষী পূজাৰ মেলা আজি শেষ দিন। তো দিনৰ পৰাই কেনেকুৱা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে, মই গোটেই ইয়াৰ ৰাস্তাৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাইছোঁ। যিহেতু ৰাতিৰ ভাগত আহিব নোৱাৰিম, তো এতিয়া মানে দিনৰ ভাগৰ এইখিনিকে দেখুৱাই লৈছোঁ। গোটেই দোকান চোকানবিলাক মানুহ আহি আছে, তো এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এনেকৈ গোটেই ৰাস্তাটো আপোনাৰ দোকান, দুয়োফালে দোকান বহিছে, আৰু এনেকৈ এতিয়া মানুহবিলাক আহি ভিৰ কৰি আছে দোকানবিলাকত। চ' চাই থাকিব ভিডিঅ'টো। তো চাৰিওফালে মানুহ আৰু এনেকৈ যিফালে যায় মানুহে লগ পাব চব। এইবিলাক পূজা চোৱা দৰ্শক আহিছে, মানে আজি লাষ্ট পূজাটো ভিৰ অকণমান বেছি। এইবিলাক ঠাণ্ডা দিনৰ কাপোৰ ওলাই গৈছে, ব্লেংকেট। এইবোৰ ডাঙৰ ডাঙৰ হোটেল, এনেকৈ চাই লওক। এতিয়ালৈকে ভিৰ হোৱা নাই বাৰু, তো লাহেকৈ হ'বগৈ। আৰু শিল্পী বিপ্লৱজ্যোতি বণিকৰ একক প্ৰচেষ্টাত 600 মিলিয়ন বছৰ আগতে বিলুপ্ত প্ৰায় প্ৰাণী ডাইন'ছৰৰ টি-ৰেক্স প্ৰজাতিৰ এটি সম্পূৰ্ণ পেলনীয়া কাগজেৰে নিৰ্মিত প্ৰতিকৃতি। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এটা ভাল বস্তু দেখুৱাইছোঁ। এইটো এটা ডাইন'ছৰ, আৰু এই ডাইন'ছৰটো বনাইছে আপোনাৰ শিল্পী বিপ্লৱ বণিকই। আৰু এইটো যে বনাইছে আপোনালোকে দেখি আছে, এইটো হ'ল আপোনাৰ পেলনীয়া কাগজেৰে তেখেতে বনাইছে ধুনীয়াকৈ। মই আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিলোঁ, চাবচোন দেই। এইটো পেলনীয়া কাগজেৰে এই ডাইন'ছৰটো বনাইছে বিপ্লৱ বণিকৰ নামৰ শিল্পী এগৰাকীয়ে। তো চাই লওক, এনেকৈ মই আপোনালোকক দেখুৱাইছোঁ, ভাল লাগিছে এইটো।
পোহৰটো অকণমান খেলি মেলি হৈ আছে যদিও ব্লেংকেট মাৰ্কেট বোলে কি কেন এক্সপ' নোসোমাল এইবাৰ আমি সোমালোঁ এইটো মীনা বজাৰ এইবিলাক চকৰি কি আছে নাও জাহাজ গোটেইখিনি আপোনালোকক একফালৰ পৰা দেখুৱাম চ' দিনত যিহেতু এইবিলাক নচলে তো এতিয়া বন্ধ হৈ আছে আৰু এইফালে চাওক এইবিলাক তো আৰু বহুত কিছুমান বন্ধ হৈ আছে চ' মটকা কোৱা এটা আহিছে এইটো মটকা কোৱা এতিয়া বন্ধ চ' এনেকৈ ওপৰে দেখুৱাই দিছোঁ আপোনালোকৰ চাগে আমনি লাগি যায় মই চব বস্তু আপোনালোকক খালি ওপৰে দেখুৱাওঁ ডিটেইলছত দেখুৱাব নোৱাৰোঁ চ' তাৰ কাৰণে ভেৰি চৰি তো এনেকৈ দেখুৱাইছোঁ আৰু বেয়া নাপাব যিহেতু মই একদম মানে বেটাইমত আহি গ'লোঁ ৰাতিৰ ভাগত আহিলে এইবিলাক চলি থাকিলেহেঁতেন তেতিয়া দেখুৱাব পাৰিলোহেঁতেন ভালকৈ তো ব্লেংকেট বজাৰ এইবিলাক বেগ আকৌ পাব্লিকৰ গেডাৰিং চ' ব্লেংকেট চাৰিওফালে পাব ব্লেংকেটৰ দোকান মণিহাৰীও আছে দুই এটা এইফালে আছে কি লাগিব আপোনাক চেইন খাৰু গহনা চব পাব ইয়াতে গল্ড চিলভাৰ চব পাব এইবিলাক চিনামাটিৰ কাপ তই মালিক চশমা দেখাওঁ তই চশমা লাগে ফাইনেলি ফ্ৰেণ্ডছ লক্ষী পূজা মেলাখন চাই আহিলোঁ বিজনী আৰু এতিয়া কৰ্ম হৈছোঁ একচুৱেলি বেয়া টাইমত আহিলোঁ চ' ওপৰে আপোনালোকক দেখুৱাবলৈ অলপমান ঝলক এটা দেখুৱাবলৈ চেষ্টা কৰিলোঁ চ' বেয়া নাপাব যদি মেলাৰ পৰিৱেশটো চাই ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগতে বেল আইকনটো হিট কৰি দিব তেতিয়া মোৰ আহিবলগীয়া আপকামিং ভিডিঅ'ছৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব চ' আজি বিশেষ একো নাই অলপমান ঝলক এটা দেখুৱালোঁ লক্ষী পূজাৰ মেলা যিহেতু আজি শেষেই হ'ব তো এইখিনিকে কৈ আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম চ' বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম